Hello guys, পুনৰবাৰ ইলেক্ট্ৰিকেল আছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো গাইছ আজি পুনৰবাৰ এটা মজাদাৰ ভিডিঅ লৈছো এটা মজাদাৰ টপিক লৈছো যাতে আপোনালোকৰ অলপ হেল্প হয় তো ভিডিঅটো ষ্টাৰ্ট কৰাৰ আগতে ইলেক্ট্ৰিকেলৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিঅবিলাক পাই কাৰণে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব গাইছ আজি দেখাইছো আপোনালোকে হয়তো শুনিছে যদি আপোনালোকে কেতিয়াবা কাৰেণ্টৰ বিল আহিলে ঘৰত যেতিয়া বিল আহে 1 ইউনিট 2 ইউনিট বা 50 ইউনিট বা 40 ইউনিট এনেকুৱা শুনিছে আপোনালোকে হয়তো আপোনালোকে শুনিছে যে আমাৰ ঘৰত লাইনৰ বিল 30 ইউনিট আহিছে তো সেই হিচাপে বিলটো 30 ইউনিট সাপোজ আপোনালোকৰ ঘৰত 30 ইউনিট আহিছে যেটো কাৰেণ্টৰ বিল হয় এতিয়াটো বাৰু ৰিচাৰ্জ সিস্টেম হয় তো তথাপি এই ইউনিটটো বা এই বিলটো দৰকাৰ হয় এটো বস্তু আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে আপোনালোকে এপৰ থ্ৰুদি বা তেনেকৈ ডাউনলোড কৰিব পাৰে যদিও আজিকালি ৰিচাৰ্জ সিস্টেম হৈছে কিন্তু আগতেটো আৰু বিল সিস্টেম আহিছিল ন এখন ৰিসিপ্ট আহিছিল তো গাইস সাপোজ আপোনালোকৰ ঘৰত 30 ইউনিট আহিছে তো সেই হিচাপে যদি আপোনালোকৰ 6 পইণ্ট সামথিং বা 5 পইণ্ট সামথিং এনেকুৱা টাইপৰ থাকে ধৰা মই 7 টকাই ধৰিলো এক ইউনিটত 7 টকা মানে এক ইউনিট ইজ ইকুয়াল টু 7 টকা তো 7 তো আপোনালোকৰ যদি 30 ইউনিট আহিছে সেই হিচাপে আগৰ হিচাপত যদি মই চাব যাও বা বৰ্তমান হিচাপত যদি চাব যাও সাপোজ আপোনালোকৰ এক ইউনিটত 7 টকা নহয় বাৰু ইয়াতকে তলত হয় অলপ কম হয় আৰু কমাৰ্শিয়াল মানে সিটি বিলাকত বা কমাৰ্শিয়াল বিলাক অলপ দামটো বেছি হয় কিন্তু আপোনালোকৰ ডমেস্টিক বা ঘৰৰ যিবিলাক মিটাৰ হয় তাত অলপ গাঁৱৰ বিলাকত অলপ কম থাকে সিটি বিলাকত বাৰু অলপ বেছি হয় টাউনত সাপোজ 30 ইউনিট আহিছে ঘৰত তো সেই হিচাপে এটা 30 ইউনিট আৰু আপোনালোকৰ 7 টকা 7 3 গুণ 21 কিমান আহিল আপোনালোকৰ ইফালে 210 টকা প্লাস ইয়াতে আকৌ কিবা কিবি যে ফিক্স চাৰ্জ আৰু কিবা কিবি চাৰ্জ বিলাক আছে মই বাৰু পাহৰিছো সেইবিলাক চাৰ্জ বিলাক ইয়াতে এড হয় সেই হিচাপে আপোনালোকৰ 300 মান টকা যদি 30 ইউনিট হয় এনেকৈ আপোনালোকৰ 300 মান টকা এনেকৈ বিল আহি যায় মানে কিবা কিবি এইবিলাক এড হয় এইবিলাক যোগ হয় এনেকৈ আহি যায় তো আপোনালোকে 1 ইউনিট বুলি শুনিছে 1 ইউনিটত 7 টকা কিন্তু এই 1 ইউনিটটো কি বস্তু হয় সেই বস্তুটো আজি দেখাই আছো আপোনালোকক তেতিয়া আপ ফ্ৰেন্ডছ দেৰি নকৰি আমি ভিডিঅটো ষ্টাৰ্ট কৰো লেটস বিগিন হয় গাইস এতিয়া দেখাই আছো আপোনালোকে হয়তো শুনিছে যে 30 ইউনিট আহিছে আমাৰ বা 40 ইউনিট আহিছে কিন্তু এই 40 ইউনিট বা 1 ইউনিট এই ইউনিটটো কি বস্তু সাপোজ 1 ইউনিট ইজ ইকুয়াল টু 1 কিলোৱাট আৱাৰ্স kWh আপোনালোকৰ যেটা বিলটো চাব তাতে চাব যেটো কিমান ইউনিট আহিছে যদি আপোনালোকে চাব বিচাৰে তাতে সেই বস্তুটোত কিলোৱাট আৱাৰ kWh এনেকুৱা থাকিব চাব আপোনালোকে তাত হেইটোহে ইউনিটটো আপোনালোকে চেক কৰিব লাগিব বহুত কিবা কিবি ওলাই মানে ডিসপ্লেখনত যদি আপোনালোকে চাই থাকে সিৰিয়ালি কিন্তু যেটো kWh আছে সেই বস্তুটো আপোনালোকে ইউনিট হয় তাতে প্লাস মাইনাস কৰিলে আপোনালোকৰ ইউনিটটো ঘৰৰ কিমান বিল আহিছে কি নাহিছে হেখিনি গম পাব 1 ইউনিট কেতিয়া আহে মানে 1 ইউনিট কেতিয়া আহে সেই বস্তু যদি আপোনালোকক দেখাব যাও মই 1 ইউনিট ইজ ইকুয়াল টু কিমান 1000 ওয়াট এই 1000 ওয়াটটো কি বস্তু আপোনালোকক দেখাই আছো এই 1000 ওয়াট ইনটু 1 আৱাৰ মানে 1 ঘণ্টা 1000 ওয়াট যদি 1 ঘণ্টা চলে আপোনালোকৰ ঘৰত 1 ইউনিট আহিব গাইস 1 ইউনিট 1000 ওয়াট যদি আপোনালোকৰ 2 ঘণ্টা চলে তেতিয়া 2 ইউনিট আহিব সাপোজ 500 ওয়াট যদি 2 ঘণ্টা চলে তেতিয়া আপোনালোকৰ 1 ইউনিট আহিব কেনেকে এই 1000 ওয়াট বা 500 ওয়াট এইটো বস্তুটো কেনেকুৱা এই বস্তুটো হল গাইস আপোনালোকৰ যদি ঘৰত লাইট জ্বলাই আছে ন যিবিলাক LED বাল্ব জ্বলাই আছে সেইবিলাক সাপোজ 9 ওয়াট আছে ঠিক আছে 9 ওয়াট এইবিলাক 9 ওয়াট থাকে এই 9 ওয়াটটোৱে প্লাস কৰি যেতিয়া 500 ওয়াট হ'ব আপোনালোকৰ 9 ওয়াট কৰি যদি বহুত কেটা লাইট জ্বলাই আপোনালোকৰ সাপোজ বহুত কেটা লাইট জ্বলাইছে আপোনালোকৰ 9 ওয়াটৰ বাল্ব যদি আপোনালোকে 55 টা জ্বলাই তেতিয়া হলে আপোনালোকৰ সাপোজ 500 ৰ আশপাশ আহিব আৰু 500 ওয়াটৰ আশপাশ আহিব ঠিক তেনেদৰে হেই 55 তাত 55 টা বাল্ব যদি আপোনালোকে 2 ঘণ্টা চলাই তেতিয়া হলে আপোনালোকৰ 2 ঘণ্টা চলালে আপোনালোকৰ 1 ইউনিট আহিব আৰু এই 1 ইউনিটতে আপোনালোকৰ যেটো ৰেট হয় আপোনালোকৰ 7 টকা বা যিমান হয় 7 টকা 6 টকা যি হয় হেইটো বাল্ব মই বাল্ব বাৰু ইমান কেটা দেখাইছো যদি আপোনালোকে সাপোজ আপোনালোকৰ আগতে এতিয়া হে 9 ওয়াটৰ এনেকুৱা বাল্ব আগতে তো ৰঙা বাল্ব বিলাক আছিল যে ডাইৰেক্ট 100 ওয়াটৰ বাল্ব আছিল আগত যদি এই 100 ওয়াটৰ বাল্ব যদি আপোনালোকে কেটা আপোনালোকে যদি 10 টা জ্বলাই আপোনালোকৰ 1000 ওয়াট হৈ যাব 1000 ওয়াট আগৰ যেটো ৰঙা বাল্ব আছিল সেই বাল্ব যদি আপোনালোকে 10 টা জ্বলাই 1000 ওয়াট কই নহয় বিল বহুত আহে এই ৰঙা বাল্ব বিলাকত আৰু বগা বাল্ব বিলাকত অলপ কম আহে LED বিলাকত তো এটোৱে যদি আপোনালোকৰ ৰঙা বাল্ব বিলাকৰ পুৰা 100 ওয়াট থাকে
100 ওয়াট আপুনি যদি 10টা চলালে আপোনালোকৰ 1 ঘণ্টা যদি 10টা লাইট যদি আপোনালোকে 1 ঘণ্টা চলায় তেতিয়া আপোনালোকৰ 1 ইউনিট আহিব 1 ইউনিট আহিলেতো হৈ গ'ল 7 টকা আহি গ'ল আপোনালোকৰ বিল তো গাইস এটোৱে আপোনালোকে হয়তো আপোনালোকে শুনিছে যে 1 ইউনিট আহে বা কিছুমানৰ 50 ইউনিট কভাৰ 100 ইউনিট এনেকুৱা ইউনিট বিলাক আহে কিন্তু এই ইউনিটটো কি বস্তু কেনেকৈ আহে সেই বস্তুটো আপোনালোকে হয়তো নিশ্চয় বুজি পালে গাইস যদি আপোনালোকে 1 ইউনিট হ'ব লাগিলে আপোনালোকৰ 1000 ওয়াট আৰু ওয়াটটো কেনেকুৱা কলোৱে আপোনালোকৰ আগৰ বাল্ব বিলাক আছিল সাপোজ 100 ওয়াট আছিল এতিয়া বিলাক 9 ওয়াট সেই 9 ওয়াটটো যদি আপোনালোকে 1000 ওয়াট বনাব লাগিলে কিমানটা দিব জ্বলাব লাগিব সেই হিচাপে আপোনালোকৰ এটো ওয়াটটো হয় তো সাপোজ ফেন এখনটো ডাইৰেক্ট 60 বা 70 ওয়াট থাকে ঠিক তেনেদৰে আৰু যদি আপোনালোকৰ যিবিলাক ইস্ত্ৰি প্ৰেছ আছে যিবিলাক আইৰন আছে আপোনালোকৰ কাপোৰ প্ৰেছ কৰা এইবিলাক যদি আছে এইবিলাকৰটো 500 মান ওয়াট থাকে ডাইৰেক্ট আৰু সাপোজ আপোনালোকৰ যে কিছুমান যে আপোনালোকক কয় যে ইন্ডাকশন বিলাক চলালে বহুত বেছি হিট মানে বিল আহে বা ইলেক্ট্ৰিক কেটল বিলাক বহুত বেছি বিল আহে তো সেইটোৱে কাৰণ গাইস আপোনালোকৰ যিবিলাক ইলেক্ট্ৰিক কেটলৰ পুৰা 1000 বা 1500 এনেকুৱা ওয়াট থাকে যদি 1000 ওয়াট এটা চলায় যদি সাপোজ আপোনালোকৰ ইন্ডাকশনটো 1000 ওয়াট আছে তো 1000 ওয়াট যদি 1 ঘণ্টা চলায় ডাইৰেক্ট 1 ইউনিট তো হেনেকৈ গাইস সেই কাৰণে বিল যে বেছি আহে বুলি কয় ইন্ডাকশন বিলাক চলালে এইটো কাৰণে বিল বেছি আহে তো গাইস হয়তো আপোনালোকে নিশ্চয় বুজি পালে ইউনিটটো কি বস্তু হয় ইউনিটটো এনেকাই যদি আপোনালোকে 1000 ওয়াট যদি আপোনালোকে 1 ঘণ্টা চলায় 1000 ওয়াট যিকোনো আপোনালোকৰ অল মই লাইটে ক'ব যোৱা নাই আপোনালোকৰ হয়তো ফেন আছে 3খন লাইট আছে 10টা আৰু আপোনাৰ টিভি চলে সেই হিচাপত যদি আপোনাৰ 1000 ওয়াট চলিলে 1 ঘণ্টা 1000 ওয়াট চলিলে আপোনালোকৰ 1 ইউনিট আহিব তেনেদৰে এই বস্তুটো প্লাস হৈ যাব তো গাইস আজি ভিডিওটোৰ বিশেষ দীঘল নকৰো আশা কৰো ভিডিওটো চাই আপোনালোকে অলপ হলেও কিবা বুজি পালে তো ভিডিওটো চাই যদি অলপ হলেও কিবা বুজিলে বা শিকিলে তেতিয়ালে ভিডিওটো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা পালে আপোনালোকৰ মতামতবিলাক ধুনীয়াকৈ কমেন্ট কৰি জনাই দিব তেতিয়ালে লগ পাম বেলেগ দিন বেলেগ এটা ভিডিওত তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই বাই গাইস বাই বাই